হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ টপিক হৈছে যে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কেনেকৈ নিৰ্বাচন কৰা হয়। এই ভিডিঅ'টো মোৰ চেনেলত আগতে আছিলে, প্ৰায় 2-3 বছৰ আগতে, কিন্তু তাত অলপ চাউণ্ড কোৱালিটি ভুল হৈ থকাৰ কাৰণে মই আকৌ ভিডিঅ'টো আপলোড কৰিছোঁ, ৰিআপলোড। তো আপোনালোকে ভিডিঅ'টো চাব পাৰে এবাৰ, চাই আপোনালোকে গম পাব যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আচলতে কেনেকৈ নিৰ্বাচন হয়। তো ৰাষ্ট্ৰপতি নিৰ্বাচন আমি সেই বিষয়ে যিহেতু আলোচনা কৰিম, যে কেনেকৈ কোনে নিৰ্বাচন কৰিব, ভোট কোনে দিব, কেতিয়া নিৰ্বাচন মানে 2022 চনৰ আমাৰ নিৰ্বাচন, সেয়ে কোৱা সকলোবোৰ জানি লওঁ যে আমাৰ যিটো 2022 চনৰ যিটো আমাৰ নিৰ্বাচন হৈ গৈছিলে, সেইটো আমাৰ জুলাই 18 তাৰিখে হৈছিলে। আৰু তাৰ আগত কোন আছিলে? আমাৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আছিলে। তেখেত আছিলে আমাৰ 15 নম্বৰ ৰাষ্ট্ৰপতি, আৰু আমাৰ 16 নম্বৰ ৰাষ্ট্ৰপতি 2022 চনত নিৰ্বাচিত হৈছে। কোন হৈছে আমি সকলোৱে জানো, আমাৰ দ্ৰৌপদী মুৰ্মু। ঠিক আছে, আৰু ইয়াত আমাৰ চিডিউলবিলাক দিয়া আছিলে। আমি ইয়াতে হাউ দ্য প্ৰেচিডেণ্ট ইলেকশ্যন থুলমূলকৈ প্ৰথম চাই লৈছোঁ। 776 MP মানে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ভোট দিয়ে। তাৰপিছত আৰু আমাৰ কোনে ভোট দিয়ে? MP বিলাকৰ ভোট দিয়ে, লগতে MLA বিলাকে ভোট দিয়ে। আৰু 4033 জন আমাৰ MLA আছে গোটেই ভাৰতবৰ্ষত, তেখেতসকলে ভোট দিয়ে। এতিয়া আমি গোটেই কোনে ভোট দিয়ে, কেনেকৈ ভোট দিয়ে, কি কৰে, আমি সকলো কথা জানি লোৱা হওক। প্ৰথমতে ৰাষ্ট্ৰপতি মানে কি? এতিয়া ৰাষ্ট্ৰপতি হ'ল ৰাষ্ট্ৰৰ পতি বা ৰাষ্ট্ৰপতি, মানে লগতে চৰকাৰৰ মুৰব্বী আৰু দেশখনৰ প্ৰথম নাগৰিক। ৰাষ্ট্ৰপতিক প্ৰথম নাগৰিক বুলি কোৱা হয়, আৰু লগতে চৰকাৰৰ মুৰব্বী বুলি কোৱা হয়। কাৰণ মানে ৰাষ্ট্ৰপতিয়ে যেতিয়ালৈ নকৰে, কোনো বস্তু এপ্ৰুভ নকৰে, তেতিয়ালৈকে কি হয়, মানে এইটো পাছ নহয়, বা এক্টখনো কি হয়, বিলত পৰিণত নহয়, যেতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে তাত স্বাক্ষৰ নকৰে। নেক্সট আহিলে আমাৰ কি অৰ্হতা থাকিব লাগে। চিম্পল অৰ্হতা এইখিনি, যে এজন ভাৰতীয় নাগৰিক হ'ব লাগিব, যিটো হ'বই লাগিব। নেক্সট 35 বছৰ হ'ব লাগিব, 35 বছৰ হ'ব লাগিব তেখেতৰ। লগতে এজন লোকসভাৰ যিটো কোৱালিফিকেশ্যন, যে এজন লোকসভাৰ সদস্য হ'বলৈ প্ৰয়োজন হোৱা সকলো অৰ্হতাই থাকিব লাগিব। মানে এজন লোকসভা সদস্য হ'বলৈ যিখিনি অৰ্হতা লাগে সেইখিনি থাকিব লাগিব। তো নেক্সট আহিল আমাৰ ইলিজিবিলিটি মানে আমাৰ কি ক্ৰাইটেৰিয়া কি আছে, আমাৰ কোনে হ'ব পাৰে, আমাৰ কোনে ইলেকশ্যন খেলিব পাৰে। একচুৱেলি যে আৰ্টিকল 58 মতে আমাৰ কি মেনশ্যন আছে, যে আমি যে চাওঁ এজন ভাৰতীয় নাগৰিক হ'ব লাগিব, 35 বছৰ হ'ব লাগিব, আৰু কোৱালিফাইড টু বিকেম এ মেম্বাৰ অফ লোকসভা, আৰু লোকসভাৰ এজন সাংসদ হ'বলৈ যিখিনি লাগে কোৱালিফিকেশ্যন সেইখিনি থাকিব লাগিব। তেওঁ দেখিছে যে কিছুমান ব্যক্তিয়ে মানে ইলেকশ্যনটো হ'ব নোৱাৰে। কোনে হ'ব নোৱাৰে? চেল নট বি ইলিজিবল, কোনে মানে নহয়, কোৱালিফাই নহয়। যে কোনে যদি হোল্ড এনি অফিচ অৰ প্ৰফিট আণ্ডাৰ দ্য, যে চৰকাৰৰ আণ্ডাৰৰ যি কোনোবা যদি প্ৰফিটেবল মানে কি হয় কোম্পানী বা প্ৰফিটেবল কোনোবা জবত যদি তেখেতে আছে, তেতিয়াহ'লে নোৱাৰে। আৰু যদি কোনোবা অফিচ হোল্ড কৰে, তেতিয়াহ'লে অফিচত যদি কোনোবা পদবী থাকে, তেতিয়াও নোৱাৰে। কিন্তু কিছুমান চাৰ্টেইন মানে অফিচ হোল্ডাৰ, কিছুমান মানে পদবীত থকা ব্যক্তিও পাৰে, যেনে মানে কি কাৰেণ্ট ভাইচ প্ৰেচিডেণ্ট, বৰ্তমানৰ ভাইচ প্ৰেচিডেণ্টজনে পাৰে প্ৰেচিডেণ্ট ইলেকশ্যন খেলিবলৈ, প্লাছ গভৰ্ণৰ অফ দ্য এনি ষ্টেট, যিকোনো ষ্টেটৰ গভৰ্ণৰে পাৰে, আৰু এই মিনিষ্টাৰ অফ এ ইউনিয়ন অৰ এনি ষ্টেট ইনক্লুডিং দ্য প্ৰাইম মিনিষ্টাৰ অৰ চিফ মিনিষ্টাৰ। মানে যিকোনো এখন ৰাজ্য বা ৰাজ্যখনৰ বা ইউনিয়নৰ কি হয় প্ৰেচিডেণ্ট মিনিষ্টাৰ, যিকোনো প্ৰাইম মিনিষ্টাৰো হ'ব পাৰে বা চিফ মিনিষ্টাৰো হ'ব পাৰে। মানে এইকেইটা অফিচ হোল্ডাৰো পাৰে তাৰমানে। ঠিক আছে, in the event that the vice president, a state governor or a minister is elected president, they are considered to have vacant their previous office on the date they begin service as president. আৰু কোনোবা ধৰা হ'ল বৰ্তমান ভাইচ প্ৰেচিডেণ্টজনে যদি খেলি জিকি, বা কোনোবা ষ্টেট গভৰ্ণমেণ্টৰ যদি গভৰ্ণৰ বা যদি মানে CMA বা মানে মিনিষ্টাৰ বা যদি CMA যদি খেলে, মানে চিফ মিনিষ্টাৰ যদি খেলি জয় হয়, তেতিয়াহ'লে সেই মানে কনচিডাৰ টু বি ভেকেণ্ট, মানে সেই যিটো প্ৰিভিয়াছ পোষ্টটো ভেকেণ্ট যিটো আছে, সেইটো মানে পোষ্টটো ভেকেণ্ট বুলি ঘোষণা কৰা হ'ব যিদিনাৰ পৰা প্ৰেচিডেণ্ট হিচাপে মানে মানে শপত লয়। ঠিক আছে, তো আৰু কিবা ক্ৰাইটেৰিয়া আছে আমাৰ 57ত কি আছে, যে প্ৰভাইড দ্যাট দ্য পাৰ্চন হু হোল্ড অৰ
who has held office as president shall, subject to the other provision of the constitution, be eligible to re-election so that to the office under the presidential and vice presidential election act. আৰু প্ৰেচিডেঞ্চিয়েল এণ্ড ভাইচ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন এক্ট মতে কি হয়, যদি কোনোবা এজন পাৰ্চনে মানে প্ৰেচিডেণ্ট খেলিছে আৰু তাৰপিছতো যদি মানে সেই যিজন যদি কোনোবা অফিচ হোল্ডাৰে যদি খেলে তেতিয়াহ'লে সেই ছেইম পোষ্টত কি হ'ব, ৰি ইলেকশ্যন হ'ব। ঠিক আছে, মানে ৰি ইলেকশ্যন হোৱাৰ কাৰণে ধৰা হ'ল কোনোবা গভৰ্ণৰে খেলিছে, কোনোবা ষ্টেটৰ গভৰ্ণৰে, আৰু মানে গভৰ্ণৰটো বাৰু চৰকাৰে বাৰু নিয়োগ কৰে বাৰু। ধৰা হ'ল কিছুমান এনেকুৱা পোষ্ট আছে ন য'ত মানে মানুহজনে খেলিলে সেই পোষ্টটোৰ পৰা কিন্তু হাৰিলে, বা তেতিয়া কি হ'ব, আকৌ মানে ৰি ইলেকশ্যন সেই পোষ্টত তেখেতে আকৌ মানে ৰি ইলেকশ্যনৰ কাৰণে উঠাত মানে সুযোগটো দিয়ে আৰু। ঠিক আছে, তো নেক্সট আমি চাওঁ তেতিয়াহ'লে আমি 2022 চনৰ এইটো চিডিউল পাইছিলোঁ, 22 জুলাইত সমাপ্ত হ'ব বৰ্তমানৰ সেই সময়ৰ যিটো ৰাষ্ট্ৰপতি আছিলে আমাৰ ৰামনাথ কোবিন্দৰ। তাৰপিছত 55 অনুচ্ছেদত আৰ্টিকলৰ ৰাষ্ট্ৰপতি পদটোৰ বিষয়ে উল্লেখ আছে। মনোনয়ন কোনে দাখিল কৰিব পাৰে, যে 1997 চনৰ আগত কি আছিলে, আমাৰ মাত্ৰ 10জন প্ৰস্তাৱ আৰু 10জন প্ৰস্তাৱ সমৰ্থন কৰোঁতা লাগিছিলে, আৰু 2500 টকা এটা চিকিউৰিটি মানি দিব লাগিছিলে। মানে 10জন লাগে ছাপোৰ্টাৰ আৰু 10জন যি ছাপোৰ্টক মানে সমৰ্থন কৰিব। কিন্তু 1997 চনৰ পিছত কি হ'ল, 50জন প্ৰস্তাৱ কৰি দিয়া হ'ল আৰু 50জন সমৰ্থন কৰোঁতা, মানে প্ৰস্তাৱটো সমৰ্থন কৰোঁতা, আৰু চিকিউৰিটি মানি বঢ়াই কিমান কৰা হ'ল, 15,000 টকা কৰা হ'ল। মানে কি হয়, আগতে 10জন মাত্ৰ প্ৰস্তাৱটো 10জনটো এনেই গোট খাই যায় ন, সেইকাৰণে মানে সেই প্ৰস্তাৱটো মানে প্ৰপ'জাৰ্ছ যিটো হেৰিটো বঢ়াই দিয়া হ'ল, সংখ্যাটো 50টা কৰি দিয়া হ'ল 1997 চনৰ পিছৰ পৰা। এতিয়া কোনে ভোট দিবলৈ পাৰিব, কোনে আমি ভোট দিবলৈ যাব লাগিব নেকি? এতিয়া ভোট কোনে কোনে দিব পাৰে? এই নিৰ্বাচনটো কি হয়, আমাৰ ইনডাইৰেক্ট নিৰ্বাচন। ঠিক আছে, এই নিৰ্বাচনত ভোটদান কৰে ভাৰতৰ 4,894 গৰাকী। এতিয়া আমিতো ইমান কোটি মানুহ আছোঁ ন ভাৰতবৰ্ষত, কিন্তু ইয়াত মাত্ৰ ভোটদান কৰে 4,896 গৰাকীহে। এতিয়া আপোনালোকে নিশ্চয় জানিব মন গৈছে ন, এই 4,896 গৰাকী কোন হয়, তেন্তে জানো আহক কোন হয়। এতিয়া এই নিৰ্বাচনত ভোটদান কৰে ভাৰতৰ 4,896 গৰাকী। ঠিক আছে, কোন কোন হয় তেখেত আমি জানি লওঁ, যে আমি ৰাজ্যসভাত 233 গৰাকী নিৰ্বাচিত সদস্য, লগতে লোকসভাৰ 543 গৰাকী সদস্য, লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 4,120 গৰাকী বিধায়ক বিধায়িকা। মানে আমি গম পালোঁ যে ৰাজ্যসভাৰ আমাৰ টোটেল ষ্ট্ৰেংথ কিমান, মানে গোটেই কিমান ফুল 250 গৰাকী, তাৰে বৰ্তমান 245 হৈ আছে, আৰু 12জন হ'ল নমিনেটেড। তো যিকেইজন নমিনেটেড কৰে সেইকেইটাক মানে ভোট দিব নোৱাৰে, মানে সেই ৰাষ্ট্ৰপতি যদি নমিনেট কৰে তেখেত ৰাষ্ট্ৰপতিকে ছেম মানে ভোট দিয়াটো দিব নোৱাৰে। তো সেইকাৰণে আমি 245ৰ পৰা 12 বিয়োগ কৰিলে আমি 233 গৰাকী পাওঁ। তো গম পালোঁ ৰাজ্যসভাত 233 গৰাকী। এতিয়া মেক্সিমাম আমাৰ ষ্ট্ৰেংথ হ'ল লোকসভাত 552, তাৰে 530 20 মানে হ'ল আমাৰ অল ষ্টেট এণ্ড 20 ফ্ৰম অল ষ্টেটছ এণ্ড 20 এণ্ড ফ্ৰম UT, মানে 530জন আমাৰ ষ্টেটৰ পৰা আৰু 20 গৰাকী কি হ'ল আমাৰ UTৰ পৰা, ইউনিয়ন টেৰিটৰীৰ পৰা। ঠিক আছে, তো মিলি কেনে আমাৰ কি হ'ল 52জন হ'ল। এতিয়া ৰিমেইনিং যিটো থাকিল 52 হয়, আমাৰ এতিয়া কিমান 50 হ'ব, 52 দুজন থাকিল, সেই দুজন আমাৰ এংলো ইণ্ডিয়ান নমিনেটেড কৰা আছিলে, কিন্তু 2020 চনৰ পৰা সেই নমিনেশ্যনটো উঠাই দিয়া হৈছে। ঠিক আছে, এতিয়া আমি ইয়াত গম পালোঁ ইয়াত 543 গৰাকী মানে বৰ্তমান ষ্ট্ৰেংথৰ বৰ্তমান যিটো আমাৰ আছে তাৰ পৰা কি হ'ল, আমাৰ নমিনেটেডটো বাদ দিয়া হ'ল। ঠিক আছে, সেইকাৰণে আমাৰ 543 গৰাকী হ'ল, আৰু লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আমাৰ 4,120 গৰাকী মানে বিধায়ক বিধায়িকা, যিটো মানে আমাৰ ষ্টেটৰ যে থাকে MLA বুলি কওঁ যে আমি ষ্টেটত, সেইটো যে MLA অফ অল ষ্টেট ইনক্লুডিং নেশ্যনেল কেপিটেল দিল্লী আৰু পুডুচেৰীৰো হয়। ঠিক আছে, মানে আমাৰ MLA বিলাক, আৰু লগতে মেম্বাৰ অফ আমিতো MP বুলি কওঁ সিহঁতক ন, ৰাজ্যসভা বা লোকসভাৰ যিবিলাক সদস্য আমি MP বুলি কওঁ, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। তো ৰাজ্যসভা আপাৰ হাউচ বুলি কয় আৰু লোকসভাক লোৱাৰ হাউচ বুলি কয়। এই দুটা সদনৰ সাংসদ আৰু লগতে আমাৰ ৰাজ্যসমূহৰ বিধায়ক বিধায়িকা। তো সকলোতকৈ আচৰিত কথা এটা জানেনে বাৰু, এই নিৰ্বাচনত যদিও মানে 4,896 গৰাকী ভোট দিয়ে, কিন্তু এই ভোটৰ গণনা ইমান নহয়। আপোনালোকৰ অলপ কনফিউজন লাগিছেনে বাৰু, আচৰিত হৈছে নহ'বনো কিয়, বুজাই আছোঁ ৰ'বক। কিয় জাননে, মানে 4,896 গৰাকী মাত্ৰ ভোট নহয়। আমিতো নৰ্মেলি কি হয়, আমাৰ ধৰা হ'ল এনে জেনেৰেল ইলেকশ্যন হ'লে ধৰা হ'ল 100টা মানুহ দেশখনত আছে, তো 100টা ভোটে কাউণ্ট হয়, বা যোনে ভোট দিয়ে আৰু ধৰা হ'ল 90টা ভোট দিলে 90টা ভোট কাউণ্ট হ'ব, কিন্তু ইয়াত সেইটো নহয়।
ইয়াত আকৌ অলপ উল্টা বিষয়টো তো আমি কি উল্টা বিষয় চাই লওঁ আহকচোন বাৰু কিন্তু এই নিৰ্বাচনত 1 ভোট ইজ নট ইজ ইকুৱেল টু 1 ভেলু মানে 4896টা ভোটাৰ্ছৰ ইমানটা ভোট কেলকুলেট নহয় এই নিৰ্বাচনত ভোটাৰৰ মূল্যৰ হিচাপটো অলপ বেলেগ ধৰণে কৰা আহকচোন শিকো কেনেকৈ কৰা হয় জানি লওঁ আহকচোন বাৰু ইমান মাথা ঘূৰাই থকাতকৈ নহয় জানো আহক এটা আমাৰ কি হ'ল যে ভেলু ইয়াত মানে ভেলু এটা শব্দ এটা আহে যে মানে এটা ভোটৰ এজন বিধায়কৰ ভোটৰ ভেলু মানে এটা নহয় তাতকৈ বেছিও হ'ব পাৰে ঠিক আছে কি হয় আমি চাই লওঁ যে আমি সাংসদ আৰু বিধায়িকাৰ ভোটৰ মূল্য সাংসদ বুলি ক'লে ৰাজ্যসভা লোকসভা দুয়োটাৰে সাংসদবিলাক আহিছে ইয়াত প্ৰথমে আমি চাম এতিয়া বিধায়িকাৰ আমাৰ ভেলু ঠিক আছে MLA বিলাকৰ ভেলু চাই ল'ম এতিয়া ভেলুটো কেনেকৈ উলিয়াই যে ৰাজ্যখনৰ মুঠ জনসংখ্যা ৰাজ্যখনৰ মুঠ জনসংখ্যা আৰু কিহৰ কোনটো ভেৰিত চাই চেঞ্চাছত 1971 যিটো চেঞ্চাছ সেই চেঞ্চাছ মতে হয় আৰু আমাৰ নেক্সট ইলেকশ্যন যেতিয়া হ'ব ৰাষ্ট্ৰপতি সেইটো কিন্তু 2025 চনত যেতিয়া আমাৰ হ'ব ন চেঞ্চাছ বা 25ত হ'ব 26ত লাগু হ'ব গৈ কিনে সেইটো মতে আমাৰ আকৌ সাল সলনি হ'ব তো বৰ্তমান যেটা আমাৰ ইলেকশ্যন হৈ গৈছে সেইটো আমাৰ 1971 চনৰ জনসংখ্যা ভিত্তিত হৈ আছে আৰু ৰাজ্যখনৰ মুঠ নিৰ্বাচিত বিধায়িকা মানে MLA কিমানজন ইনটু 1000 ঠিক আছে এইটো হ'ল সূত্ৰ মানে এজন মানে বিধায়কৰ মানে হেৰি উলিওৱাৰ ভেলু উলিয়াটো এটা অসমৰ আমি চাই লওঁ এটা অসমৰ আমি যদি 1971 যদি আমি জনসংখ্যা চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াত কিমান আছে আমি জনসংখ্যাটো তেতিয়াহ'লে 14625152 তাৰ মানে আমাৰ অসমত জনসংখ্যা কিমান আছিল যে 1,46,25,152 জন মানে 1971 চনৰ জনসংখ্যা অনুসৰি মানে লোকপিয়ল অনুসৰি আৰু আমাৰ 126 গৰাকী আছিলে মানে চিট হয় আৰু 1000 এদি পূৰণ কৰিলে আমি এই যেটো আমাৰ যেটো সূত্ৰ আছে এই সূত্ৰ মতে এইটো ফলো কৰিলে আমাৰ কি হয় এজন মানে বিধায়কৰ ভোটৰ ভেলু আমাৰ 116 হয় ঠিক আছে এজন মানে বিধায়কৰ ভোটৰ ভেলু মানে এজন বিধায়কে ভোট দিয়া মানে 116টা ভোট দিয়া হয় অলপ আচৰিত লাগে নহয় জানো তো আৰু অসমৰ 126 জন বিধায়িকাৰ ভোটৰ মূল্য কিমান হ'ব ইনটু কৰিলে আমাৰ 14616 মানে আমাৰ অসমখনৰ পৰা ৰাষ্ট্ৰপতি যিটো ইলেকশ্যন তাতে আমাৰ কিমানটা ভোটৰ ভেলু যায় 14616 এই গোটেই ৰাজ্যখনৰ কাৰণে কিন্তু বেলেগ বেলেগ দেই সব ৰাজ্যৰ কাৰণে বেলেগ বেলেগ আমি গম পালো নহয় বিধায়িকা ষ্টেটৰ যে ৰাজ্যখনৰ মুঠ জনসংখ্যা 1971 লোকপিয়ল মতে ৰাজ্যখনৰ মুঠ নিৰ্বাচিত বিধায়ক মানে কিমানখন সিট আছে আৰু এখন তাকত 1000 যদি পূৰণ কৰি দিলে হ'ল এনেকৈ আমি ডিভাইড কৰি আমি হিচাপটো উলিয়াব পাৰোঁ এজনৰ আৰু লাষ্টত কিমান কি আছে আমাৰ হেতুটি পূৰণ কৰি দিলে আমি টোটাল ৰাজ্যখনত পাই যাম ইয়াতে আমাৰ লিষ্টখন যে আমাৰ কোনখন ষ্টেটৰ কিমান ভোটৰ ভেলু সবতকে বেছি আমি যেতিয়াহ'লে আমাৰ উত্তৰ প্ৰদেশৰ আমি সবতকে বেছি পাম আমি উত্তৰ প্ৰদেশ এইটো 403 এখন কাৰণ সেইকাৰণে 83824 ভোটৰ ভেলু ইয়াৰ ওপৰত দিয়াই আছে নেম অফ ষ্টেট নাম্বাৰ অফ দ্য এছেম্বলি সিট কিমান আছে সিট এছেম্বলি সিট মানে ৰাজ্যৰ আমাৰ ৰাজ্যখনৰ যিখন কিমান ফেৰি এছেম্বলি কিমান সিট আৰু পপুলেশ্যন 971 মতে আৰু ভেলু অফ ভোটিং ফৰ ইটছ MLA মানে এজন মানে এমপিৰ ভোট কিমান হ'ব সৰি MLA ভোট কিমান হ'ব আৰু লাষ্টত আহিল যে টোটেল ভেলু অফ ভোটছ ফৰ দ্য ষ্টেট আৰু ৰাজ্যখনৰ কাৰণে কিমান ভেলু সবতকৈ বেছি হ'ল উত্তৰ প্ৰদেশৰ কাৰণ তাত কি হয় আমাৰ এছেম্বলি সিট বেছি 403 আৰু তাৰ কাৰণে কি হ'ব 83824 আৰু 2000 আমাৰ 22 চনত কি হৈছে আমাৰ এই জম্মু কাশ্মীৰৰ যেটো সেইখনটো মানে সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে কাৰণ তেতিয়াতো নাছিলে সেই কাৰণে মানে অলপ ভোটৰ তাৰতম্য হৈছে তাৰমানে ঠিক আছে মানে আগৰ ইলেকশ্যনতকৈ 2022 চনৰ যেটো ইলেকশ্যন সেইটো ইলেকশ্যনতকৈ আগৰ ইলেকশ্যনবিলাকত মানে জম্মু কাশ্মীৰটো আছিলে কাৰণ 20ত যেহেতু নোহোৱা হৈ গ'ল 1920ত মেবি সেইকাৰণে 22ত সেইটো জম্মু কাশ্মীৰটো নাছিলে ঠিক আছে দিয়া হোৱা নাছিলে তো এতিয়া আমি গম পালোঁ যে প্ৰত্যেকখন ৰাজ্যৰ বাবে MLA ভোটৰ মূল্য বেলেগ বেলেগ তেনেকৈ সৰ্বমুঠ MLA ভোটৰ মূল্য কিমান হ'ল 54000 আমাৰ হিচাপটো কিমান হ'ল যে 5,49,459 গৰাকী মানে প্ৰত্যেকখন ষ্টেটৰে বেলেগ বেলেগ অৰুণাচল প্ৰদেশৰ 480 তাৰপিছত সবতকৈ কম নাগালেণ্ডত 320 মাত্ৰ নহয় জানো তাৰপিছত ছিকিমৰ মাত্ৰ 224 সবতকৈ চাগে ছিকিমৰে কম নহয় জানো কাৰণ তাতে যিহেতু মাত্ৰ 32খনে এখন আৰু এজনৰ মাত্ৰ 7টাকে পৰিব ভেলু নহয় জানো এজন MLA ভোট আৰু মানে 7টাকে আৰু গোটেই পূৰণ কৰিলে 224 মাত্ৰ ভোট ভেলু হয় ষ্টেটখনৰ পৰা তো গোটেই ষ্টেট
আমাৰ লোকালে কি হৈছে আমাৰ হৈছে 5,49,459 এইটো আমি পালোঁ MLA মানে MLA গোটেই MLA বিলাকৰ সৰ্বমুঠ মানে ভোটৰ ভ্যালু ঠিক আছে আৰু প্ৰত্যেকজন MLA ভোটৰ ভ্যালু বেলেগ বেলেগ ষ্টেট ওয়াইজ বেলেগ বেলেগ হ'ব আমাৰ অসমৰ 116 এজন মানে MLA ভোট দিলে 116টা ভ্যালু মানে পায় আৰু নেক্সট হলে MP বিলাকৰ কেনেকৈ উলিয়াই এতিয়া MP বুলি ক'লে আমি ৰাজ্যসভা বা লোকসভা জানো আমি ৰাজ্যসভা আৰু প্লাস লোকসভা নহয় জানো এটা ইয়াৰে কি হৈছে যে সকলো ৰাজ্যৰ বিধায়িকাৰ ভোটৰ ভ্যালু লগতে সৰ্বমুঠ নিৰ্বাচিত সাংসদ আমি যে লগতে উলিয়াই আহিলো গোটেই আমাৰ MLA বিলাকৰ হেৰি আমাৰ মানে ভ্যালুটো এটা আমাৰ এইটো আছিল না 5,49,495 আছিল জানো চাই লও আমি এটো মোৰ লিখাত ইয়াত লিখাত ভুল হৈছে বাৰু 49 নহয় এটো 59 নহয় 95 হ'ব লাগিছিল উল্টা হৈছে 95 হ'ব লাগিছিল এটো 5 দিয়া গৈছে ঠিক আছে তো আমাৰ যেটো কাৰেকচন ইয়াত আহি হৈছে আমাৰ 95 যে 5,49,495 তো এটো যেটো আমাৰ আছে এটো সমগ্ৰতেই MLA বিলাকৰ ভোটৰ ভ্যালু লগতে আমাৰ মুঠ নিৰ্বাচিত সাংসদ কিমান আমাৰ মানে MLA সৰি MP ৰাজ্যসভা আৰু লোকসভা মিলাই কেনে আমাৰ 776 হয় তো এই ডিভাইড কৰিলে আমাৰ কি হয় 708 মানে এজন MP ৰ ভ্যালু কিমান আমাৰ 708 হল এজন MP তো গটিকে আমাৰ কিমান আছে 776 গৰাকী আমাৰ MP আছে তো আমাৰ কিমান হ'ব টোটাল কৰিলে আমাৰ এইখিনি আমাৰ হয় MP বিলাকৰ ভোটৰ ভ্যালু ঠিক আছে কিমান হ'ব একক দশক শতক হাজাৰ অযুত লাখ যে 5,49,408 এইখিনি হল আমাৰ MP বিলাকৰ ভোটৰ ভ্যালু ঠিক আছে আৰু এইখিনি আমাৰ আছিল MLA বিলাকৰ ভোটৰ ভ্যালু নেক্সট যদি আমি চাও তেতিয়া হলে আমাক ইয়াত লিখি দিছে যে ভ্যালু অফ ইচ ভোট অফ মেম্বাৰ অফ পাৰ্লিয়ামেন্ট মানে MP বিলাকৰ লোকসভাৰ 543 গৰাকী ৰাজ্যসভাৰ 233 গৰাকী সৰ্বমুঠ 776 গৰাকী আৰু এটো আমাৰ আছিল MLA বিলাকৰ ভোটৰ ভ্যালু 5,49,995 আৰু এটো ডিভাইড কৰিলে আমাৰ 708 হয় ঠিক আছে আৰু টোটাল ভ্যালু এটো আমাৰ কিমান হ'ব 776 ৰ লগত 708 পূৰণ কৰিলে আমাৰ কিমান হয় 5,94,408 হলে আমাৰ নহয় জানো তো এতিয়া আমাৰ টোটাল ইলেক্টৰেল ভোট ফৰ দা প্ৰেসিডেন্সিয়েল ইলেকশন তো কিমান হ'ব আমি গম পালো যে আমাৰ MLA আছিল 4,120 জন MP আমাৰ 776 টোটাল আমাৰ 4896 আমি আগতে পাই আহিছো তো এতিয়া যদি আমি চাবলৈ যাওঁ তেতিয়া হলে টোটাল ভ্যালু ভোট কিমান হয় মানে ইমানটা ইলেক্টৰেল ইমানজন মানুহে ভোট দিব এটা প্ৰত্যেকজনে বেলেগ বেলেগ ধৰণৰ হল জানো এটা সেই হিচাপত যদি আমি চাব যাওঁ তেতিয়া হলে 5,49,495 গৰাকী আমাৰ ভোট ভ্যালু আছিল এটো MLA বিলাকৰ MLA বিলাকৰ আছিল এটো আৰু 5,49,408 এটো হ'ব আমাৰ MP বিলাকৰ আছিল আৰু টোটাল মিলাই কিনে কিমান হল আমাৰ 10,98,903 এইখিনি ভোট ভ্যালু মানে এইখিনি ওপৰত ডিপেন্ড কৰিহে ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব তাৰ মানে ঠিক আছে আমাৰ এই অকল এইখিনি নহয় 4,896 গৰাকী নহয় এই 96 গৰাকী ভোট দিলে আমাৰ কিমান ভ্যালু ওলাব 10,98,903 ভ্যালু ওলাব ঠিক আছে এটা কেনেকৈ কি কৰে চাই লও এটা আমাৰ কি হৈছে 2017 চনত যেতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছিল তেতিয়া আমাৰ হিচাপটো অলপ বেলেগ আছিল আৰু 22তো বেলেগ কিয় বেলেগ কাৰণ জম্মু কাশ্মীৰৰ যদি 87 জন বিধায়ক সেই বিধায়ক কেজন কি হৈছে আমাৰ মানে অংশগ্ৰহণ কৰিব নোৱাৰে ঠিক আছে কাৰণ এতিয়াতো হেইটো গুছাই দিলে ন জম্মু কাশ্মীৰৰ হেইটো সেই কাৰণে তো আমাৰ ইয়াত অলপ হালহলনি হ'ব ইয়াত আমাৰ মেম্বাৰ আছিল MLA 4,120 ইয়াত আমাৰ 4,033 গৰাকী হ'ব আৰু ভোট ভ্যালু অলপ সেই কাৰণে কমিব কাৰণ ইয়াতটো একজনৰ ভোট ভ্যালু কমি যাব ন MP বিলাকৰ প্ৰায় ঠিকে থাকিব তথাপিও অলপ হে হ'ব তো এনেকৈ আমাৰ ইয়াত যেতিয়া আছিল 10,98,903 কিন্তু ইয়াতে আমাৰ কি হৈছে ইয়াত অলপ এই আছিল যে 10,86,431 ঠিক আছে তো আমাৰ অলপ এই হৈছে কাৰণ ইয়াত ভোট 708 বাঢ়ি গৈছে ন এই কাৰণ ইয়াত আমাৰ 700 হে আছিল এনেকুৱা ইয়াত যেটো কমি গল সেইকাৰণে আৰু আমাৰ অলপ সেই কি বুলি কয় এটো 708 টো কেনেকৈ পালে আমি অলপ আগতে চাই আহিছিল নহয় জানো 708 আমি কেনেকৈ পাইছিলো এনেকৈ পাইছিলো না আমি যেতিয়া এটো ডিভাইড কৰি দিছিলো ইয়াৰ লগত এটো আমাৰ MLA বিলাকৰ ভোটৰ ভ্যালু আছিল এটা ইয়াত যেটো অলপ তাৰতম্য হল এটোৰ লগত তো এই কাৰণে এটো তাৰতম্য ঘটি গল এই কাৰণে কি হল আমাৰ এই ইলেকশনটো অলপ তাৰতম্য হৈ গল তো জম্মু কাশ্মীৰ 4খন আহা ৰাজ্যসভা এখেন্দি মানে কি হল 2022 আমাৰ
22 চনত এইটো কি হৈছে আমাৰ মানে ভাগ লোৱা নাই ঠিক আছে ভাগ লোৱা হোৱা নাই আমি যদি ভালকৈ বুজি পাইছোঁ তেতিয়া গমেই পালোঁ আমি যে 22 চনত কি হৈছে আমাৰ অলপ ভেলুটো কমি গৈছে ন 700 আহিলে এটা 708 আছিলে 2000 এইটো 2022 চনৰ আমি যদি চাওঁ 2017 চনৰ এইটো এটা ওপৰতো আৰু এইটো হ'ল 17 চনৰ আৰু এইটো হ'ল 22 চনৰ ঠিক আছে 22 চনত কি হৈছে এইটো 8 এইটো 7 কৰি দিয়া হৈছে হয় নহয় এইটো আমাৰ আছিলে 8 তো এই কাৰণে ইয়াত আমাৰ ভেলুটো কমি গৈছে ন অলপমান ইয়াত যেটো জম্মু কাশ্মীৰৰ হেনু আমাৰ অংশগ্ৰহণ কৰিছিলে সেইকাৰণে অলপ বেছি হৈছিলে আৰু ইয়াত যেটো কৰিব নোৱাৰে সেইকাৰণে কম হৈছে ভেলুটো তো ওভাৰঅল কম হৈছে 10,98,000 আৰু ইয়াতে 10,86,000 ঠিক আছে সেইকাৰণে অলপ তাৰতম্য হৈছে তো আমাৰ আহিল এবাৰ ভোটিং প্ৰসেস কেনেকুৱা হয় তাত যে ভোটিং যে প্ৰসেস হয় এই ভোটিং প্ৰসেসটো কেনেকুৱা হয় নৰ্মেল যেটো ভোটিং প্ৰসেস সেই ভোটিং প্ৰসেস মতে এইটো নহয় আমি যদি আদাৰ ইলেকশন বিলাকত চাও আমাৰ যিকোনো ইলেকশন আৰু জেনেৰেল ইলেকশন আমাৰ এমপি হওক বা এমএলএ হওক বা আমাৰ যিকোনো ইলেকশনতে এনেকে থাকে যে ইয়াত নাম থাকিব এইবিলাকত নাম থাকিব মানে কেন্ডিডেট বিলাক থাকিব ইয়াতে আমি সিম্বল থাকিব ইয়াত আমি টিপি দিব লাগে নহয় জানো হয় তাৰ কাৰণে কাউন্ট হৈ যায় কিন্তু ইয়াত কি হয় ইয়াত প্ৰিফাৰেন্স ৰেংক মানে প্ৰিফাৰেন্স মানে দিয়া হয় ইয়াতে ঠিক আছে ইয়াত কেনেকুৱা হয় ধৰা হল ক্যান্ডিডেট এ ধৰা হল ক্যান্ডিডেট 4 জন আছে আমাৰ তাত ইয়াত যে বেলট দিয়া হয় না বেলট পেপাৰ মানে দিয়া হয় ইয়াত ইভিএম নহয় তো আপুনি এই যিমানজন ক্যান্ডিডেট থাকে সবকে ভোট দিব লাগিব কিন্তু ৰ্যাঙ্কিং ওয়াইজ ঠিক আছে ধৰা হল আপুনি এখন বেলট পেপাৰ যত মানে ইয়াত ক্যান্ডিডেট এ নাম থাকিলে ইয়াত বি থাকিলে নাম ইয়াত সি থাকিলে ইয়াত ডি থাকিলে আপুনি 4 জন মানুহকে মানে ৰ্যাঙ্কিং ওয়াইজ প্ৰিফাৰেন্স ওয়াইজ ভোট দিব লাগিব ধৰা হল আপুনি এ জনক 1ত দিছে মানে ফার্স্ট আপুনি ভাল পায় আৰু মানে জিকাটো বিচাৰে আৰু যদি ধৰা হল সেকেন্ড দিছে আপুনি ডি নম্বৰ জনক যে এইজন যদিও নিজিকে এইজন জিকক আপুনি তাৰ পিছত দিছে আপুনি সি মানে এই দুজন নিজিকিলো এইজন জিকক তাহত দিছে আপুনি বি নম্বৰ লাষ্টত যে বাকি তিনিজন নিজিকিলো এইজন জিকক কেনেকুৱা আৰু মানে প্ৰিফাৰেন্স দিছে আৰু মানে কাক মান ভাল পায় তেনেকুৱা আৰু তো হেতু প্ৰসেছত কি হয় ভোটিং প্ৰসেস হয় তাৰ পিছত আমাৰ এটো বেলট পেপাৰ আমাৰ ইয়াত আছে আমাৰ যে নেম অফ ক্যান্ডিডেট এবিলাক ক্যান্ডিডেটৰ নাম আপুনি ইয়াত দিব লাগিব এটা 1 দিব পাৰে মানে 1 2 3 লিখিব লাগিব ঠিক আছে ইয়াত ধৰা হল আপুনি জয়বীৰক আপুনি দিলে 1 নম্বৰ দিলে আৰু হল আমি ৰোহিত কুমাৰক আপুনি 2 নম্বৰ দিলে 2 নম্বৰ ইয়াত ধৰা হল আপুনি টক ৰাজেশক 3 নম্বৰ দিলে ধৰা হল আপুনি ইয়াদবক 4 নম্বৰ দিলে হেনেকে আপুনি ৰ্যাঙ্কিং প্ৰিফাৰেন্স ওয়াইজ আপুনি মেনশন কৰিব লাগিব ঠিক আছে আদি স্যাম্পল বেলট পেপাৰ এখন এনেকুৱা ঠিক আছে বিহাৰৰ 173 নম্বৰ তো ইয়াত এবাৰ আহিল আমাৰ কাউন্টিং তো কাউন্টিং কেনেকৈ কৰা হয় আমি কাউন্টিংটো চাই লয় একেলগে এটা আমাৰ যিবিলাক সাধাৰণ ইলেকশন সেইবিলাকত আমাৰ কি হয় ফাৰ্স্ট পাস দা পোষ্ট সিস্টেম যে এফপিপি ফাৰ্স্ট পাস দা পোষ্ট ধৰা হল মানে কি এটা ইয়াত পৰা ষ্টাৰ্ট কৰিছে ইয়াত আপুনি পোষ্টটো আছে এটো ক্ৰস কৰিলে আপুনি জয় হৈ গল হেনেকুৱা ধৰণৰ যে ফাৰ্স্ট পাস দা পোষ্ট মানে পোষ্ট আপুনি পাস কৰিলে মানে কি হয় জয় যায় যে ধৰা হল আপুনি 100 জন ভোটাৰ আছে দেশখনত তাত আপুনি মানে গণনা কৰাৰ সময়ত জনে সবতকৈ বেছি ভোট পায় হি ধৰা হল আপুনি 5 জন ক্যান্ডিডেট তাৰে 100 জন ভোটাৰ তাৰে কি হয় আপুনি জনে বেছি পাব ধৰা হল কি বেছি কোনে পালে 25 জনে পালে ঠিক আছে 25টা ভোট পালে এই জনে তো কোন জয় হল এই জয় হল ঠিক আছে কিন্তু ইয়াত তেনেকুৱা নহয় মানে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যেটো কাউন্টিং তাতে কি হয় তাত অলপ এইটো বেলেগ তাত আকৌ এটা মানে আমাৰ সূত্ৰ হেই কৰা হয় যে টোটাল নাম্বাৰ অফ ভ্যালিড ভোটস পুল কিমানটা ভ্যালিড ভোট মানে পুল কৰা হৈছে প্লাস কিহেতু ইলেকশন দুটা ক্যান্ডিডেট থাকে তো 1 + 1 ডিভাইড বাই কৰি কেনে প্লাস 1 এটা যোগ কৰা ধৰা হল 100টা আমাৰ ভোটাৰস আছে ভোটাৰৰ সংখ্যা 100টা গোটেই 100টাই দিছে 1 + 1 2 হল আলটিমেটলি আৰু প্লাস 1 এক্সট্ৰা কেটা 1 ধৰা হয় হেতু হল আমাৰ 51 ঠিক আছে মানে সবতে এনেকুৱা 1000 হলো 1 + 1 + 1 তেনেকুৱা তেতিয়া 501 টা হ'ব তেনেকুৱা আৰু তো 500 এটা 51 হল কাৰণ 50টা যেহেতু আমাৰ ভোটাৰস আছিল টোটাল ভোটাৰস তো ইয়াত আকৌ কি হয় জনে মানে বেছি ভোট পায় হি কেতিয়াও জয় নহয় ঠিক আছে ইয়াত মানে এটা নিৰ্দিষ্ট হেৰি থাকিব সংখ্যা থাকিব এটা ইয়াত যেনেকৈ 25 পাওতে জয় হৈ গৈছে ইয়াত কিন্তু 35 পায়ও মানে 20 জনে জয় হোৱা নাই
ঠিক আছে কিয় জয় হোৱা নাই কাৰণ ইয়াত যেটো হেৰি হয় এটো প্ৰপৰচনেল ৰিপ্ৰেজেন্টেশন বা সিঙ্গল ট্ৰান্সফাৰেবল ভোট বুলি কোৱা হয় এই যেটো কাউন্টিং কৰাৰ প্ৰচেছটো ইয়াত মানে কি হয় এটা মানে একাউন্ট মানে সংখ্যাটো পাবই লাগিব যেন এনি হাউ মানে এই একাউন্ট যেতিয়ালে নাপায় মানে একাউন্টটা ভোট যেতিয়ালে নাপায় তেতিয়ালে মানে কি হয় কাউন্টিং চলি থাকে এই কাউন্টিং কেনেকৈ চলি থাকিব কাৰণ এবাৰতো হৈ গ'ল ন ভোটটো এবাৰ কাউন্টিং কৰিলে তাৰ মানে আল্টিমেটলি কি নাই আৰু কিন্তু কি হয় ৰাষ্ট্ৰপতি নিৰ্বাচনত আছে কিয় কেনেকৈ আছে মই কৈ দিছোঁ আপোনালোকক ইয়াত আমি গম পালোঁ যে 100টা ভোটৰ কি হৈছে এ মানে প্ৰথম ৰাউণ্ডত এ পাইছে 20টা বি পাইছে 35টা চি পাইছে 16টা ডি পাইছে 15টা ই পাইছে 14টা এইখিনি পাইছে মানে গোটেইকেইটা কেণ্ডিডেটে ইয়াত এটা শব্দ মানে গম পালে যে সিঙ্গল ট্ৰান্সফাৰেবল ভোট ইয়াত কি হয় ধৰা হ'ল প্ৰথম ৰাউণ্ডত আমি গোটেইখিনি কথা গম পালোঁ কোনে কিমানজন পালে এতিয়া সেকেন্ড ৰাউণ্ডত যোৱাৰ লগে লগে কি হয় আমাৰ এই যিজন সবতকৈ কম পাইছে সেইজনৰ ভোটটো সেইজনক মানে কেনসেল কৰি এই বাকি সেই ভোটটো বাকি সেই ভোটৰ যিখিনি আছে ভোটটো বাকি কেইজনক মানে ভগাই দিয়া হয় ট্ৰান্সফাৰ কৰি দিয়া হয় তো আমি চাই লওঁ কেনেকৈ কৰে এটা আমি প্ৰথম ৰাউণ্ডত আমি গম পালোঁ যে ই সবতকৈ কম ভোট পাইছে 14টা পাইছে এই 14টা ভোটৰ কি হ'ব প্ৰিফাৰেন্স ওয়াইজ মানে আমি যেটা প্ৰিফাৰেন্স দিছিলো না আমি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ সেইমতে চাই কিনে ভোটটো কি হয় ডিস্ট্ৰিবিউট কৰি দিয়া হয় ঠিক আছে ডিস্ট্ৰিবিউট কৰি দিয়া মানে কি হয় ধৰা হল আমি সেই লিষ্ট ই যিকিটা ভোটৰ ব্যালট পেপাৰ আছিলে আমাৰ ই 14টা আমি চাই লম 14টাত আমি 2 নম্বৰ কাক দিছে তাৰ মানে 2 নম্বৰ চইচটো কৰিব লাগিব সেই 2 নম্বৰ ই 2 নম্বৰ কাক দিয়া বুলি গম পালো আমি 1 দিছে 3টাই মানে 3খন ব্যালট পেপাৰত মানে এ নম্বৰক সেকেন্ড প্ৰিফাৰেন্স দিছে তো ভগাই দিয়া হৈ গল তাৰ পিছত বি নম্বৰক দিছে 9টাই সি নম্বৰক দিছে এজনে ডিক দিছে এজনে এনেকৈ গোটেইখিনি ভোট কি হল ভগাই দিছে দুটা ভোটটো ভগাই দিয়া হল ঠিক আছে তো সেকেন্ড ৰাউণ্ডটো কি হল আমাৰ একো অন্ত নাপালে এতিয়ালে তো মানে সেকেন্ড ৰাউণ্ডত আমাৰ কোন জয় হ'ব ওলাব নোৱাৰিলে 23 হল 23 হল এবাৰ 46 হল এবাৰ 17 হল ঠিক আছে তো নেক্সট আকৌ এটা ৰাউণ্ড যাব লাগিব সেই ৰাউণ্ডটোত আমাৰ কি হল এই সবতকৈ কম কোনে পাইছে ডিএ পাইছে ডিএ কিমানটা ভোট পাইছে 16টা ভোট পাইছে হয় না নহয় এই 16টা ভোট এতিয়া সেই ব্যালট পেপাৰ কিখন চাই কিনে 16খন ব্যালট পেপাৰ চেক কৰিব কৰি কিনে মানে কোনটো ক্যান্ডিডেটক থাৰ্ড প্ৰিফাৰেন্স মানে দিছিল তাৰ মানে হেতু চেক কৰিব এটা আকৌ ধৰা হল এখন পেপাৰত আমাক কি দিছে 1 দিছে 5 জনে মাত্ৰ 5খন ব্যালট পেপাৰে 1 প্ৰিফাৰেন্স দিছে আমাৰ ঠিক আছে তাৰপিছত বিগ দিছে প্ৰিফাৰেন্স 8 জনে সিক দিছে 3 জনে হেনেকে আমাৰ 16টা ভোটটো ট্ৰান্সফাৰ কৰি দিয়া হল এতিয়া থাৰ্ড ৰাউণ্ডত আমি গম পালো যে এ ভোটে পাইছে 58টা বি পাইছে 52টা আৰু সি পাইছে 20টা তো আমি এতিয়া গম পালো যে আমাৰ থাৰ্ড ৰাউণ্ডৰ অন্তত আমি যে কোনে গম পালো যে বি ক্যান্ডিডেট জনে এই যেটা আমাৰ জয়ী হ'ব লগা যেটো আসন আছিল সেই আসন কি হল পাই গল মানে একাউণ্টখন আসন পাই গল তো আল্টিমেটলি কোনে নিৰ্বাচন হল বি এটা এনেকুৱা নহয় যে প্ৰথমতে বি বেছি পোৱাৰ কাৰণে মানে জয় হল এনেকুৱা নহয় কম পোৱা পিছত যদি সেকেন্ড ধৰা হল এই যেটা আমি ট্ৰান্সফাৰেবল ভোট যেটা কৰিম ট্ৰান্সফাৰ কৰিম তেতিয়া যদি প্ৰিফাৰেন্স যদি সেকেন্ড জনক যদি বেছিকে দিয়া আছিল তেতিয়া হলে কি হয় চেঞ্জ হৈ যায় কেতিয়াবা ঠিক আছে ইয়াত আমাৰ যেটো বেছি পাইছে হেতিবৰ জয় হৈছে কিন্তু কেতিয়াবা এনেকুৱা হলহলনি হৈ যায় তো এনেকুৱা ধৰণৰ মানে কি হয় কাউন্টিং ব্যৱস্থাটো হয় তো আমাৰ সেই সময়ত যেটো 2022 চনত যেটো আমাৰ খেলিছিলে কোনে আছিল আমাৰ দ্ৰৌপদী মুৰ্মু আছিল আমাৰ এনডি বিজেপিৰ ফালৰ পৰা আৰু যশৱন্ত সিং আছিল আমাৰ মানে ইউনাইটেড অপজিশন আৰু বাকি সব বিলাক অপজিশনৰ পৰা একগোট হৈ কিনে এটো হল আমাৰ বাইদাপুছি উৰিষ্যাৰ আৰু এজন হল পাটনাৰ ঠিক আছে এখেত হল পাটনাৰ গভৰ্ণৰ অফ ঝাৰখণ্ডৰ গভৰ্ণৰ আছিলে গভৰ্ণৰ হৈ থাকোতে খেলিছে পিছত খেলিলে বাৰু 21 চল আছিলে মেম্বাৰ অফ উৰিষ্যা লেজিসলেটিভ এছেম্বলি তাৰ এছেম্বলিৰ মেম্বাৰ আছিলে তাৰপিছত মিনিষ্টাৰ অফ ষ্টেট ইন দ্য ফাৰ্ষ্ট নাভিক পাটনায়ক মিনিষ্ট্ৰী ষ্টেটৰ মিনিষ্টাৰো আছিলে আৰু এখেতে আছিল আমাৰ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ ইন ইণ্ডিয়া 2 পৰা 4 লৈকে লিডাৰ অফ হাউচ অফ ৰাজ্যসভাৰ লিডাৰ আছিলে ফাইনেন্স মিনিষ্টাৰ আছিলে 90 পৰা 91 98 পৰা 2000 লৈকে তাৰপিছত মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকসভা হাজাৰিবাগৰ পৰা আছিলে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ৰাজ্যসভা ঝাৰখণ্ডৰ পৰা আছিলে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ৰাজ্যসভা বিহাৰৰ পৰা আছিলে লাষ্ট বিহাৰৰ পৰা হ'ল তো হোম ষ্টেট আমাৰ উৰিষ্যা আৰু ঝাৰখণ্ড পিছত কিন্তু আমাৰ দ্ৰৌপদী মুৰ্মু জয় হ'ল যশৱন্ত সিং হাৰিলে তো আমি থুলমূলকৈ গম পালোঁ কেনেকৈ আমাৰ ইলেকশ্যন হয় কেনেকৈ আমাৰ কাউন্টিং হয় আমি যদি কিবা ডাউট থাকি গ'ল মোক নিশ্চয় জনাব আৰু যদি আমাৰ কিন্তু ৰাষ্ট্ৰপতি ইলেকশ্যন যেটা আমাৰ ইউএছএত হয় সেইটো কিন্তু এইটোৰ পৰা সম্পূৰ্ণ মানে পৃথক কিন্তু আৰু আপোনালোক যদি তাৰো যদি লাগে মোক নিশ্চয় কমেন্ট কৰি জনাব আৰু আজিলৈ এইখিনি আছিলে ধন্যবাদ আৰু যদি কিবা ভুল ফাটি আছে তেতিয়াহ'লে ক্ষমা কৰি দিব বা মোক কমেন্ট কৰি জনাই দিব যে এইটো ভুল আছে বুলি ঠিক আছে থেংক ইউ